নমস্কাৰ মই সুস্মিতা বৰুৱা নমস্কাৰ মই উমেশ সালমা আজি দিনটো আমাৰ কাৰণে বিশেষ এই কাৰণে বিশেষ বুলি কলো আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা দেৱৰ জন্মতিথি আজি তেখেতৰ জন্মতিথিৰ উপলক্ষে আমাৰ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে আমাৰ মাজত আজি বহু কেইজন শিল্পী উপস্থিত আছে কিন্তু এইখিনিতে আপোনালোকক মই এটা ভাল খবৰ দিবলৈ ওলাইছো আমাৰ মাজত মোৰ সতীৰ্থ যিগৰাকী আছে তেওঁ আচলতে এগৰাকী ভাল কণ্ঠশিল্পী গতিকে আমি আমাৰ মূল শিল্পীসকলৰ কাষলৈ যোৱাৰ পূৰ্বে মোৰ সতীৰ্থগৰাকীৰ পৰা এটি গীত শুনিব বিচাৰোঁ তেওঁৰ পৰা প্ৰথমতে এটি গীত শুনো আহকচোন সুস্মিতা তুমি আমাক এটি গীত গাই শুনাবা নেকি নিশ্চয় সালমা তুমি ইমান সুন্দৰকৈ কৈছা যিহেতু দুলাইনমান মই গাই দিছোঁ বাৰু তোমাৰ মৰমে মোৰ দেহ তুলিলে ধো বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা আজি মই অকণমান পিছত অপলমকৈ গীতটি গাম বাৰু সালমা কিন্তু তাৰ পূৰ্বে আমাৰ আমন্ত্ৰিত কণ্ঠশিল্পীসকলৰ গীতসমূহলৈ আমি আগবাঢ়ি যাওঁ নে কি কোৱা হয় আমি আহক আমাৰ যিসকল কণ্ঠশিল্পী উপস্থিত আছে তেওঁলোকৰ কণ্ঠৰ গীত শুনো জয়ন্ত হাজৰিকা দেৱৰ জন্মতিথি উপলক্ষে আয়োজিত কৰা এই অনুষ্ঠানটিলৈ মই সুস্মিতা বৰুৱা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া আমাৰ মাজত উপস্থিত আছে কণ্ঠশিল্পী অভিনেতা দিনেশ দাস ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনালোঁ আজি আপুনি মূল্যৱান সময়খিনি দি পেলাই আমাৰ এই আজি ষ্টুডিঅ'ৰ মজিয়াত যে উপস্থিত হৈছে তাৰ কাৰণে আমি নথৈ আনন্দিত আজি এই শুভ দিনত আপুনি কি ক'ব আপুনিতো জয়ন্ত হাজৰিকা দেৱক ওচৰৰ পৰা নিশ্চয় পাইছে আপোনাৰ এক্সপিৰিয়েঞ্চসমূহ কি বুলি ক'ব মই তাৰমানে ভূপেন হাজৰিকা দেৱৰ কণ্ঠ মানে তেখেত হ'ল মানে মোৰ মানে ভগৱান স্বৰূপ ভূপেন দা বুলিও মাতোঁ মই ভূপেন দাৰ ভাতৃ হিচাপত তেখেতক মাজে মাজে লগ পাইছোঁ কিন্তু চুচুৰীয়াকৈ ডাইৰেক্ট মই তেখেত জয়ন্ত হাজৰিকা তেওঁলোক চিনাকি হ'ম তেনেকৈ নহয় আগেদি যায় তেনেকুৱা এটা হেৰি হয় আৰু ভূপেন দাৰ লগত মোৰ ভাল ওতঃপ্ৰোত সম্বন্ধ এটা আছিল আৰু তেওঁক মই বহুত ভাল পাওঁ মোৰ ভগৱান স্বৰূপ তেখেতে আচলতে সংগীত জগতত সকলোৰে কাৰণে আমাৰ এজন ডাঙৰ মানে ইনস্পিৰেশ্যন ক'ব গ'লে কিন্তু জয়ন্ত হাজৰিকাৰ গান অলপ বেলেগ ষ্টাইলটো বেলেগ আছিল আজিকালি এইটো ষ্টাইল নাই তেখেতে যদি জীয়াই থাকিলেও এতিয়া ক'ৰ পৰা ক'ত লৈ গ'লা হয় এই গানবিলাক চাবচোন কিমান টান ক'ত কাট কৰি ক'ত কেনেকৈ হেৰি কৰি দিছে না মানে আচৰিত আমি মানে অসুবিধা পাই যাওঁ গান গাওঁ কিন্তু কিছুমান গান এনেকুৱা বহুত টান গতিকে টান কিন্তু হৃদয় চুই যায় আচলতে আজিকালি আচলতে বৃদ্ধ বয়সৰ পৰা একদম কণমানি শিশুটোলৈকে তেওঁৰ গীত সকলোৱে এনজয় কৰে আচলতে সকলোৱে কয় মানে জয়ন্ত হাজৰিকাৰ গান গাব পাৰিলেহে আচল শিল্পী বুলি কয় একদম গতিকে তেখেত বহুত মানে জলদি গুচি গ'ল আমাক বহুত দিব লাগিছিল কিন্তু মানে বহুত দিব নোৱাৰা অৱস্থাত তেখেত গুচি গ'ল সেইটো কাৰণে আমি দুখিত অসমবাসী আমি অলপ দুৰ্ভগীয়া এই ক্ষেত্ৰত কিন্তু আজি আমি আনন্দিত হৈছোঁ আপোনাক আমি ষ্টুডিঅ'ৰ মজিয়াত পাইছোঁ আপুনি ইমান গুণীমানী ব্যক্তি এজনক আমি আজিৰ ডেম'ক্ৰেচি লাইভৰ মজিয়াত আমি পাইছোঁ আপোনাৰ কণ্ঠেৰে এটি সুন্দৰ গীত শুনিম বুলি আশা কৰিলোঁ নিশ্চয় আহক তেনেহ'লে পলম নকৰি দিনেশ দাস ডাঙৰীয়াৰ কণ্ঠত জয়ন্ত হাজৰিকা দেৱৰ এটি সুমধুৰ গীত আমি উপভোগ কৰি লওঁ তোমাৰ মৰমে মোৰ দেহত তুলিলে ধো বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতি কুকুমে ৰ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোৰ ফুলে কৈ বতাহক লাহেকৈ এই কি
কৰিলা বতাহেও সুধিছে ফুলকে কি কৰিলা গোপন ফাগুনে যেন লুকাই হাঁহিছে খুলি গোপনতা তোমাৰ মৰমে মোৰ জিরি 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 এধানি হো জুৰিতি যেন নীলাকৈ পানীৰে ভৰি গ'ল কোন চেগতে যে মৰম নদীতে যেন নিজকে উতাই দিম কি যে আকুলতা তোমাৰ মৰমে মোৰ দেহত তুলিলে বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতীৰ কুকুমে ৰ'ল পৰভি উপচি গ'ল কি যে ভাল লগা কি যে মিঠা মিঠা কি যে ভাল লগা বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ লগভাৱে হোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱৰ সবল সংগ্ৰামী আৰু অগ্ৰগামী গঢ়ি নোতোলা কিয় ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্ব ৰহি তেনে শিথিল সমাজক নাভাঙা কিয় তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ এই পিতৃ
বৃত্ত তেনে নাম মাত্ৰ নহ'লে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে হৰহজ্যাতে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰ জগাইনো তোলা কিয় নৈতিকতা নষ্ট হৈ মানৱতা ভ্ৰষ্ট হৈ নিৰ্লজ্জ ভাৱছে বেটিহ কিয় ইতিহাস কি পুকাৰ কৰে হুংকাৰ ও গংগা কি ধাৰ নিৰ্বল জনক সবল সংগ্ৰামী সমুদ্ৰগামী বনাতি নেহি হকিও বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰে শুনি নিশব্দে নীৰৱে বুঢ়ালৈত তুমি বুঢ়ালৈত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়া